আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাই ভিতৰলৈ গৈ কাগজ আৰু কিতাপখিনি উলিয়াই ল'লে। এইকেইদিন এইখিনি পঢ়ি পঢ়ি তাইৰ প্ৰায় মুখস্থ হৈ গৈছে। কাগজকেইখন নোচোৱাকৈয়ে তাই কৈ যাব পাৰিব কোনখিনিত পাৰ্চী দেশৰ বিৱৰণ আছে, কোনখনত কানিৰ বিৱৰণ আছে, ধৰমৰ ৰথযাত্ৰা আছে, ক'ত ৰজাৰ মৈদামৰ কথা আছে। মুখস্থ হৈ যোৱা কাগজখিনিৰ মাজৰ পৰা এখন কাগজ তাই উলিয়াই আনিলে। ৰজাৰ মৈদামৰ লেখাখিনিৰ তলতে এখন ছবি, মিছৰৰ পিৰামিডৰ ছবি। কেনেকৈ বাৰু ছবিবোৰ আঁকে? পিৰামিডৰ কাষত থকা খেজুৰ গছকেইজোপা কিমান সঁচা যেন লাগিছে। তাইৰ কাণত সুহুৰিয়াই উঠিল বালিৰ মাজেদি বলা বতাহজাক। তাই যেন শুনিবলৈ পালে বতাহত লৰি থকা খেজুৰ পাতকেইখিলাৰ শব্দ। গছৰ পচা মূঢ়া এটাত নেজডাল মেৰিয়াই পাক খাই থকা এডাল প্ৰকাণ্ড অজগৰ, ঘোঁৰা আৰু ঘোঁৰা পোৱালি। ছবিবোৰ তাই হাতেৰে চুই চালে। কোনে আঁকিছে এইবোৰ? জনছন চাহাব, ৰজিৰ মাক, ৰতন নে আন কোনোবাই? খবৰ কাগজত অঁকা ছবিবোৰ কেনেকৈ তুলিলে বাৰু? কৌশল্যা আহিছে। তাইৰ হাতত চাহ জলপানৰ থাল। কৌশল্যাই তাইলৈ চাই মুখ টিপি হাঁহিছে। আইতাই তাক চাহ দিবলৈ কৈছে। তাই জাপ মাৰি উঠিব খুজি কৌশল্যাৰ হাঁহিটো চাই ৰৈ গ'ল। জোকোৰা এটা মাৰি তাই কাগজবোৰ চোৱাৰ ভাও ধৰিছে। নোৱাৰো মই চাহপাত কৰিহে থাকিব। মোৰ কাম নাই নেকি কিবা? আইতাকে পাকঘৰৰ পৰা চিঞৰিছে। চাহ দিলিনে আই? আইতা, বিনাই নোৱাৰো বুলি কৈছে। কৌশল্যাই চিঞৰ মাৰিয়ে উত্তৰ দিলে। আইতাক পাকঘৰৰ পৰা তাইৰ ওচৰলৈকে আহিল। লোকৰ সম্পত্তি আনি ৰাখিছোঁ, এদিন ঘূৰাই দিবই লাগিব। থকাকেইদিনো কষ্টহে দিছোঁ হ'বলা। তাই কাগজবোৰ চাই আছে। আইতাক ওচৰত থিয় দিছেহি। যাই ল'ৰাটোক চাহটোপা দিয়াগে। মেলেচ ল'ৰাটো আনি ঘৰ সোমোৱাই অপৰাধ কৰিছোঁ। নিজে চাহ ভাত দিলে ঘৰতো মোৰ ঠাই নোহোৱা হ'ব। দেখা নাই জানো গোটেইবোৰ মানুহ কেনেকৈ গেথেলা লাগিছে। তাই উঠিছে। আইতা, কাগজবোৰ তাক দিও আহোনে? চাহটোপা দিয়াগে, যা সোনকালে যা। তাই চাহ জলপানৰ কাঁহীখন লৈ থিয় দিছে। আইতা, কাঁহী বাতিযোৰ একেবাৰে লৈ আহিমনে? বাৰে বাৰে ইমান দূৰ অহা যোৱা কৰি থাকিবলৈ বৰ দিগদাৰ লাগে। আই, তোৰো এদিন সংসাৰ হ'ব। তোৰ থাকিও মানুহক ভোকত ৰখাটো ডাঙৰ পাপ, বুজিছ? তাই আইতাকৰ কথা শুনা নাই। তাই কাঁহীখন আৰু কাগজ জাপ লৈ পাকঘৰৰ বাৰান্দাত ভৰি দিলে। পাকঘৰৰ পৰা ভঁৰালৰ আগলৈ যোৱা ৰাস্তাটোৰ বন মৰি বগা চিন এটা হৈছে। তাইৰ তেজ ফুটু ফুটু কৰা ভৰিৰ সাজ বাটটোত বহি বহি গৈছে। জলমলীয়া ৰ'দত মালভোগ কলকিজোপা, ভঁৰালৰ আগটো আঁৰ কৰি ধৰা কঁঠালজোপাৰ পাতবোৰ, সেন্দুৰী আমজোপা চিকমিক কৰি আছে। তাই আকাশলৈ মূৰ তুলি চালে। উজ্জ্বল নীলা, ক'তো অকণমানো ডাৱৰ নাই। দুপৰীয়াৰ ৰ'দত সেউজীয়া পাত এনেকৈ জিলিকিব পাৰে, আকাশখন ইমান নীলা হ'ব পাৰে তাই দেখাই নাছিল। তাক আজিকালি আৰু পুথি উলিয়াই দিব নালাগে। ভঁৰালৰ আগৰ চালতে কাপোৰেৰে মেৰিয়াই থৈ যায়। আহি উলিয়াই লয়। বৰপীৰাখনো নিজেই যতনাই লয়। তাই দেখিলে ৰতনে লেখিবলৈ এৰি গালত হাত দি তাইলৈ চাই হাঁহি আছে। তাৰ হাঁহিটো দুপৰীয়াৰ ৰ'দখিনিৰ দৰে উজ্জ্বল। চাহখিনি বৰপীৰাখনৰ ওচৰতে থৈ তাই ৰ'ল। বহা। ৰতনে তাইলৈ চায়ে আছে। চাহ ঠাণ্ডা হ'ব।
তাই ৰিহাৰ আঁচলৰ সেউজীয়াখিনি চুই আছে। কাগজ পঢ়িলা? ৰতনে মোনাৰ পৰা আৰু এজাপ কাগজ উলিয়ালে। দুখন কিতাপ উলিয়াই বৰপীৰাখনতে থলে। এই দুখন চোৱাচোন, গোসাঁই লিখিছে। কোন গোসাঁই? দৰীয়া গোসাঁই? অসমত আৰু এনে কিতাপ লিখিব পৰা কোনজন গোসাঁই আছে? গোসাঁয়ে কিতাপ লিখিছে? উদগ্ৰ কৌতূহলেৰে তাই কিতাপকেইখনৰ পাত লুটিয়াবলৈ লাগিল। প্ৰায় সকলো সময়তে কাজিয়া কৰাৰ দৰে কথা কোৱা মানুহজনে কি লিখিছে? কাৰ কথা লিখিছে? কিহৰ কথা লিখিছে? কিতাপখন মন দি পঢ়িবা। গোসাঁয়ে তোমালোকৰ কথাও লিখিছে। আমাৰ কথা? নাৰী জাতিৰ কথা লিখিছে। ৰতনে কলিকতাৰ মানুহৰ কথা কৈছে। কেনেদৰে তেওঁলোকে তিৰোতা মানুহৰ বিধৱা বিবাহৰ হকে যুঁজ দিছে, সতী যোৱা প্ৰথা বন্ধ কৰিছে, নাৰীৰ শিক্ষাৰ বাবে সেইবিলাক মানুহে কিমান কাম কৰিছে। তাইৰ সন্মুখত খোল খাই গৈছে এখন বহল পৃথিৱী। নতুন কিতাপ কাগজবোৰ তাই উত্তেজনাত চেপা মাৰি ধৰিছে। হঠাৎ তাইৰ ভাৱ হ'ল, এই জলমল ৰ'দ, আকাশৰ নীলা, গছৰ পাতৰ চিকমিকনি তাৰ ডাঙৰ ডাঙৰ চকুহালৰ পৰাই যেন বাগৰি আহিছে। কাৰোবাৰ ভৰিৰ শব্দত তাই থিয় হ'ল। মহিৰামে কান্ধত কোৰখন লৈ বাৰীৰ পৰা উভতি আহিছে। মহিৰামে এইফালে চোৱা নাই। তাই জানে এই মেলেচ ল'ৰাটোৰ লগত ঘৰৰ সকলোৰে কথা পাতিবলৈ মানা। চাহ খোৱা হ'লনে? কাঁহী বাতিযোৰ একেবাৰে লৈ যাওঁ। এই হ'ল আৰু। সি একে শোহাই চেঁচা পৰি যোৱা চাহখিনি খাই পেলালে। পিঠাকেইখন খাই উঠি কাঁহী বাতিযোৰ আওখালিবলৈ বুলি থিয় হোৱা তাৰ হাতৰ পৰা তাই কাঁহী বাতিযোৰ জোৰ কৰি কাঢ়ি অনা দি আনিলে। দিয়কচোন দিয়ক, মই থ'ম। কিতাপ কাগজখিনি সামৰি তাই পাকঘৰৰ ফালে খোজ ললে। পাকঘৰৰ বাৰাণ্ডাতে মহিৰামক কিবা কৈ থকা ডাঙৰ মোমায়েকে তাইক দেখি ঘোপাকৈ চালে। কি পালি এইবোৰ? কিতাপ আৰু কাগজ। কোনে দিছে? তাইৰ একো মাত নাই। চাওঁ, কি কিতাপ? মোমায়েকে দঢ়িয়া গোসাঁইৰ কিতাপ দুখন লৈছে। আমাৰ গোসাঁই ডাঙৰীয়াই তেনে বলকি ফুৰা কথাবোৰ ছপা আখৰতো উলিয়ালে। মোমায়েকে তাইৰ হাতৰ পৰা কিতাপ দুখন লৈ গ'ল। ছোৱালী মানুহে এইবোৰ পঢ়িব নালাগে। বহুত সময় ৰ'দত থকাৰ বাবেই চাগে তাইৰ ঘৰৰ ভিতৰখন বৰ আন্ধাৰ আন্ধাৰ যেন লাগিল। পাকঘৰৰ পৰা চোৰাঘৰলৈ যোৱা বাটটো যেন তাই দেখা নাই। বিহু ওচৰ চাপি আহিছে। তাই যোৱা কেইদিন মামীয়েক আইতাকহঁতৰ লগত পিঠা ভাজিছে, সান্দহ খুন্দিছে। বিহুৰ কেইদিন কমবোৰ মানুহ আহিবনে? মুখৰ আগত লাৰু পিঠা দুটামান দিব নোৱাৰিলে কেনেকৈ হ'ব? আইতাকে তাঁতশাল সামৰি আনিছেই। 3খন গামোচা শালতে আছে, কাটিবই পৰা নাই। তাই আইতাকক শালতো লাগি দিব লগা হৈছে। ব্যস্ততাৰ মাজত তাই পাহৰিয়া আছিল, ৰতনে এইবাৰ আহোঁতে বজৰমণি গছৰ কাঁইট নিম বুলি কৈ গৈছিল। খবৰ কাগজৰ ছবিবোৰ কেনেকৈ কাগজত আঁকে জানিব খোজোতেই ৰতনে বজৰমণি কাঁইটৰ কথা কৈছিল। টিলিকি আম একোটামান কাঁইটবোৰত কেনেকৈ চুৰি কটাৰীৰে ছবি আঁকি চিয়াঁহী বোলাই কাগজত চাপ মাৰিব পাৰি সেয়াও শিকোৱাৰ কথা আছিল। 20 দিনৰ মূৰত আজি ৰতন আহিছে। পুৱা চাহ দিবলৈ যাওঁতেই তাই তাক বাৰীৰ সীমাত থকা বজৰমণি গছজোপা দেখুৱাব বুলি কৈ আহিল। দুপৰীয়া আইতাক তাঁতশালত বহি আছিল। কৰবাত শালিকী এজনীয়ে সূতাৰ ওপৰত নাচোন দি ডাঙৰ জট এটা লগালে। বিহুলৈ 7 দিনো নাই।
এতিয়াও আৰু 3খন গামোচাত ফুল বাচিবলৈ আছেই। আইতাক যঁত ভাঙোতে ঘামি গৈছে। তাই দূৰৰ পৰা চায়ে গম পালে যঁতটো ভাঙিব নোৱাৰালৈকে আইতাক তাঁতশালৰ পৰা নুঠে। তাই ৰতনক বজৰমণি গছজোপা দেখুৱাবলৈ বুলি বাৰীলৈ লৈ গ'ল। তাই আগে আগে গৈছে। এইখিনিতে টেকেলীয়া কুদুৰ বাঁহ এটা আছে, শব্দ নকৰিব। হুম? এই আমজোপাত কপৌ এহাল থাকে। অঁ এই মধুৰিজোপা দেখাতহে ডাঙৰ, অকণো মিঠা নাই। হয় নেকি? বাৰীত বোলে এহাল চকৰি ফেটি আছে, মই পিছে দেখা নাই। সি উৱা কৰি আছে। ক'ত তোমাৰ বজৰমণি গছ? বাৰীৰ সীমাত ছাঁ কৰি ধৰা এজোপা কাঁইটীয়া গছৰ তলত তাই ৰ'ল। এইজোপা হয়নে নহয়? সি হাতেৰে কাঁইটবোৰ চুই চাইছে। হয়। বাহ, বঢ়িয়া কাঁইট হৈ আছে। সি এডাল কাঁইট কোমল গা-গছডালৰ পৰা কটাৰীখনেৰে এৰুৱাই আনিলে। কাঁইটৰ বহল গুৰিটোত কটাৰীৰে সি কাটি কাটি তাইৰ নামটো লিখিছে। ব দীৰ্ঘইকাৰ মূৰ্ধন্য ন আকাৰ বীণা। অভিজ্ঞ হাতেৰে তৎক্ষণাৎ কটাৰীখনৰ আগটোৰে ৰুকি ৰুকি দুডালমান ৰেখাৰে এজনী ছোৱালীৰ ছবিও আঁকিলে। লোৱা, চিয়াহী লগাই বগা কাগজ এখনত মাৰি দিবা। তোমাৰ নাম আৰু ছবি ওলাই পৰিব। কাঁইটটো ল'বলৈ তাই হাত পাতিলে। জেতুকা বোলোৱা ৰঙা হাতখনলৈ সি অলপ সময় চাই থাকিল। বহাগৰ নিজম দুপৰীয়া। বাৰীৰ ঢাপত ফুলা কেতেকীজোপাৰ তীব্ৰ সুঘ্ৰাণ এটা উটি আহিছে। বতাহত কঁপি থকা বজৰমণি গছজোপাৰ পাতৰ ফাকে ফাকে ৰ'দ আহি মাটিত ছবি আঁকিছে। হঠাৎ ক'ৰবাত ৰৈ ৰৈ এটা পেঁপাৰ সুৰ বাজিল। কুলি এটাই কাষৰে আম গছজোপাত হুলস্থুল কৰি উঠিল। কপৌহালে ৰুণ দিবলৈ আৰম্ভ কৰিলে। নিজম দুপৰীয়াটো থানবান হৈ গ'ল। কাঁইটটো হাত পাতি লওঁতে তাইৰ জেতুকা বোলোৱা হাতখন তাৰ হাতত লাগিছে। কুলিটোৱে মতাৰ দৰে, কেতেকীপাহ গোন্ধোৱাৰ দৰে, পাতৰ ফাকে ফাকে ৰ'দ সৰাৰ দৰে নিজে নিজে তাইৰ হাতখন তাৰ দীঘল দীঘল আঙুলিকেইটাৰ মাজত সোমাই গ'ল। তাইৰ গাটোত যেন গোটেই বজৰমণি গছজোপা ভাগি পৰিল। কাঁইটবোৰে তাইক থকা সৰকা কৰিছে, পাতবোৰে তাইক আৱৰি ধৰিছে। তাইৰ চকুহাল মুদ খাই গ'ল। চাৰিওফালে আৰু একো নাই, কেৱল গছজোপাৰ পাতল ছাঁ। মাজে মাজে তিৰবিৰ ৰ'দ, পেঁপাৰ সুৰ, কেতেকীৰ সুবাস, কুলিটোৰ মাত, কপৌহালৰ ৰুণ। বীণা। ওচৰতে বাঁহ কটাৰ শব্দত তাই উচপ খাই উঠিল। ডাঙৰ মোমায়েকে মহিৰামক ভলুকা বাঁহকেইডাল কাটিবলৈ দেখুৱাই আছিল। তাইক দেখি মোমায়েকে এবাৰ মাত্ৰ চাই গপগপাই বাৰীৰ পৰা ওলাই গ'লগৈ। তাই লাহে লাহে বগৰী তলেদি ঘৰলৈ সোমাই আহিল। বিচনাখনত বহি তাই হাতখন চালে। জেতুকাৰ বোলেৰে ৰঙা হাতখন তাই এইবাৰ ওঠলৈ নিলে। কুহুমীয়া। বহুত সময় তাই হাতখন ওঠৰ ওচৰত ধৰি থাকিল। দহমান বজাত মাক দেউতাক বাগানৰ চাহপাত কঢ়িওৱা গাড়ী এখনত বয়-বস্তু বোজাই কৰি ঘৰৰ আগত ৰলহি। গাড়ীৰ পৰা নামিয়েই সীতাই ডাঙৰ ককায়েকক ভৰিত পৰি সেৱা কৰিলে। জোঁৱায়েকেও জেঠেৰিয়েকক গবা মাৰি ধৰিছে। যশোদাই গাড়ী মটৰৰ হুলস্থুল শুনি ওলাই আহি জীয়েক জোঁৱায়েকক দেখি অবাক। আই, আপোনাক কোৱাই হোৱা নাই। এই জোঁৱাইক ঘৰৰ ওচৰলৈ অনাৰ বন্দবস্ত কৰিলোঁ। বৰপুতেকৰ মুখলৈ যশোদাই আচৰিত হৈ চালে। গাড়ীখনৰ পৰা দুজন আদিবাসী বনুৱা নামি আহিল। ডাক্তৰ বাবু, চামান। বৰককায়েক বনুৱা দুজনৰ ওচৰলৈ আগবাঢ়ি গ'ল। চামান গাড়ীতে থাকক,
নে কি কয় ডাক্তৰ? এই ভাতমুঠি খাই একেবাৰে কোৱাৰ্টাৰলৈ যোৱাই ভাল হ'ব। এবাৰ বস্তু নমোৱা, এবাৰ উঠোৱা। তেওঁ এইবাৰ অলৰ হৈ ৰৈ থকা মাকলৈ চালে। আই, জী জোঁৱাইক ভাতমুঠি খুৱাই সোনকালে পঠিওৱাৰ দিহা কৰক। কেন্দুগুৰিহে, যাওঁতে আধা ঘণ্টাও নালাগে। পিছে ঘৰ এখন পতাৰ কথা। যশোদাই এতিয়াহে কথাৰ আঁত ধৰিব পাৰিলে। বৰপুতেকে ঘোপাকৈ মালবস্তু ভৰাই অনা গাড়ীখনলৈ চাই আছে। সৰুতে ঠিক চিলা এখন কটাৰ আগতে বা ঘিলাটো মাৰিবৰ সময়ত বা যিকোনো কিবা এটা কৰাৰ আগতে সি এনেকৈ কিছু সময় ঘোপাকৈ চাই লয়। যশোদাই বুজিছিল ল'ৰাই চকু ঘোপা কৰিলে যেতিয়া ৰক্ষা নাই, কৰো বোলাটো কৰিবই। বৰপুতেকে মাকক কৈছে, আই, এই বীণাক ওলাবলৈ কওক। তাইৰ বস্তু বাহনিবোৰ সামৰিবলৈ দিয়ক। লগাখিনি দি দিয়ক। এই বাকী থাকিলে পাছতো নিব পাৰিব। বিনা কলৈ যাব? যশোদাই যেন আৰ্তনাদ কৰি উঠিল। চোৰাঘৰৰ চবেই গিৰগিৰাই হাঁহি উঠিল। নন্দবৰুৱাইও হুঁহুৱাই হাঁহিছে। মানুহে কথাতে কয় নহয়, ল'ৰাতকৈ নাতিনীৰ চেনেহ বেছি। বৰবোৱাৰীয়েকে কৈছে, সীতাৰ ছোৱালীজনী একেবাৰে নিদিওঁ বুলিয়ে ভাবিছে নেকি? তগৰক কোলাত লৈ বিনা আহি চোৰাঘৰ পালেহি। মাক বাপেকক দেখি তাই অচিনাকি মানুহ চোৱা দি চাই থাকিল। বৰমামীয়েকে তগৰক ল'বলৈ হেঁপা মেলিছে। যোৱা বিনা, ওলোৱা, মাহঁতৰ লগত যাব লাগিব নহয়। কলৈ? বিনাৰ চকুহাল বহল হৈ গৈছে। তুমি ক'বই নোৱাৰা তেনেহ'লে। তোমাৰ দেউতা ৰেলৰ আলিৰ সিপাৰে থকা কেন্দুগুৰি গাঁওখনলৈ চৰকাৰী হস্পিটেলৰ ডাক্তৰ হৈ আহিল নহয়। কোনোদিন হাতকে নিদিয়া মামীয়েকে ল'ব খোজা দেখি তগৰে বিনাৰ ৰিহাৰ আঁচলৰ তলত লুকাইছে। যশোদায়ো বৰ বোৱাৰীয়েকৰ এই আবতৰীয়া মৰম দেখি আচৰিত হ'ল। বৰপুতেক আৰু বোৱাৰীয়েকক অলপ সময় চাই যশোদা চাটকৈ ভিতৰলৈ সোমাই গ'ল। পাছে পাছে বিনাও। বৰ বোৱাৰীয়েকে সীতাক ভিতৰলৈ আনিছে। ল'ৰাটো কোলাত লৈ তেওঁ মুখতে চুমা এটা খাইছে। ই কিন্তু বিনাৰ তেজপানী পোৱা নাই। বিনাৰ চেহেৰাটো সঁচাকৈয়ে চালে চাই থাকিবৰ মন যায়। সীতাই হাঁহিছে, গৌৰৱৰ হাঁহি। ভিতৰৰ বাৰাণ্ডাৰ ৰেলিঙত হেলান দি বাহিৰলৈ চাই থাকোঁতে তাই দেখিলে সি আহিছে। বোধহয় বাৰীলৈ গৈছে। সাঁচিপাতৰ পুথি লেখা শেষ হৈছে। আজিকালি দুই এবাৰ বজৰমণি গছজোপাৰ কাঁইট নিবলৈহে আহে। তাই দূৰৈৰ পৰা দেখিলে তাৰ বেগটো কাগজ আৰু কিতাপেৰে ওফন্দি আছে। বৰমামীয়েকে তাইক চিঞৰি আছে। তাই একো শুনা নাই। তাই একেৰাহে বাৰীলৈ দীঘল দীঘল খোজ পেলাই গৈ থকা তালৈ চাই থাকিল। অলপ পাছতে দেখিলে বৰ মোমায়েক খৰখোজেৰে তাৰ ওচৰলৈ গৈছে, কিবা কৈছে। বাৰীলৈ নগৈ সি উভতি জবাফুলজোপাৰ ওচৰৰ জপনাখনৰ ওচৰতে অলপ সময় থিয় দি ৰ'ল। তাৰ পিছত জপনাখন খুলি সি ওলাই গ'লগৈ। তাৰ দীৰ্ঘ শৰীৰটো নেদেখা হ'ল। গছজোপা চানি ফুলি থকা ৰক্তজবা ফুলজোপাই তাক ঢাকি ধৰিলে। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ অয়নান্ত উপন্যাসৰ ৫৫তম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, নন্দ বৰুৱা, উপকূল বৰদলৈ, ডাঙৰ মোমায়েক ৰাজীৱ লোচন বৰঠাকুৰ, ডাঙৰ মামীয়েক নীলা শইকীয়া, ৰতন ঋতুপৰ্ণ দাস, বনুৱা চানু দৈমাৰী, কৌশল্যা ললিতা দৈমাৰী আৰু বীণাৰ চৰিত্ৰত আছিল
মেলোডি পাটগিৰি। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। অয়নান্ত এই উপন্যাসখনিৰ ৬৬তম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।